জনজাতি বিৰোধী মন্তব্যৰ বাবে বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ট্ৰাইবেল কংগ্ৰেছে বৰ্জন কৰিছে। মূল কথাটো কি, কিয় বৰ্জন কৰা হ'ল? যোৱা 2 আগষ্ট তাৰিখে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 6 শিডিউল আৰু অসম ভূমি আৰু ৰাজহ আইন 1886 চেপ্টাৰ 10ৰ অধীনত গঠিত ট্ৰাইবেল বেল্ট ব্লক সম্পৰ্কত তেওঁ জনজাতি বিৰোধী মন্তব্য প্ৰকাশ কৰিছে ইলেক্ট্ৰনিক মিডিয়াত। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা যে 6 শিডিউল অটনমি সম্পৰ্কত তেওঁ এজন সাংসদ হিচাপে এইখিনি নলেজ তেখেতৰ থাকিব লাগে যে 6 শিডিউল আজি মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু অসমৰ প্ৰথম অৱস্থাত 51 চনত কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলছক প্ৰদান কৰা হৈছিল আৰু 6 শিডিউলৰ অধীনত অটনমাছ কাউন্সিল, অটনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল গঠন কৰি তাৰ এবৰিজিনেল ট্ৰাইবেলক ছ'চিয়েল, পলিটিকেল, এডুকেশ্যনেল আপলিফমেণ্টৰ কাৰণে এইটো সাংবিধানিক এটা স্বায়ত্তশাসন প্ৰদান কৰিছিল আৰু এইটো নিৰ্দিষ্ট এটা ভূখণ্ডক লৈ 6 শিডিউল মতে ডিষ্ট্ৰিক্ট কাউন্সিল আৰু ৰিজিয়নেল কাউন্সিলবিলাক গঠন হয় আৰু তাৰ কিছুমান প্ৰভিজন আছে। সেই প্ৰভিজনসমূহ তেখেতেতো মই জানো যে তেখেতে অধ্যয়ন কৰিছে, কিন্তু তেখেতে ইণ্টেনশ্যনেলি এই কথাবিলাক তেওঁ কৈছে যে তেওঁলোক শাসনত আহিলে বা বিটিআৰত শাসনত আহিলে তেওঁলোকে এই প্ৰভিজনবিলাক শিথিল কৰি দিব বা এমেণ্ড কৰি অন্যান্য ঠাইৰ ব্যক্তিও যাতে কোকৰাঝাৰত গৈ মাটি কিনিব পাৰে, ওদালগুৰি, চিৰাং, বাক্সাত মাটি কিনিব পাৰে বা ডিফুত গৈ মাটি কিনিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিব বুলি তেওঁ কৈছে। আৰু 6 শিডিউল থকা ঠাইত ট্ৰাইবেল বেল্ট ব্লক তাতে এক্সিষ্ট নকৰে, এই কথাখিনি তেওঁ কৈছে। এই কথাখিনি আমি ট্ৰাইবেল সংঘৰ দৃষ্টিত এইটো সম্পূৰ্ণৰূপে জনজাতি বিৰোধী আৰু এইটো জনজাতি বিদ্বেষী মনোভাৱ প্ৰকট হৈ পৰিছে, যাৰ কাৰণে আমি তেখেতক সমালোচনাও কৰিছোঁ আৰু ট্ৰাইবেল এৰিয়াত তেখেতক আমি বৰ্জন কৰিছোঁ। বৰ্জন কৰিবৰ কাৰণে সমূহ জনজাতি ৰাইজক আমি আহ্বান জনাইছোঁ আৰু আমি তেখেতক আহ্বান জনাইছোঁ এটা কথা যে তেওঁ এই যিটো তেওঁৰ উক্তি, যিটো মন্তব্য তেওঁ ইলেক্ট্ৰনিক মিডিয়াত কৰিলে 2 আগষ্টত, সেইটো তেওঁ ৰাজহুৱাভাৱে উঠাই ল'ব লাগে আৰু কেতিয়াও যাতে 6 শিডিউল সম্পৰ্কত বা ট্ৰাইবেল বেল্ট ব্লক সম্পৰ্কত তেখেতে তেনেধৰণৰ যাতে উক্তি নিদিয়ে বা এই ইছ্যুটোত হাত নিদিয়ে। এইটো ষ্টেট গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক, কনষ্টিটিউশ্যনৰ যিটো আৰ্টিকল 244(2) আৰু 275(1)ৰ অধীনত গঠিত মানে 6 শিডিউল অটনমি যাতে তেওঁলোকে টাচ নকৰে, সেই কথাটো আমি তেখেতক সকীয়াই দিছোঁ আৰু তেওঁ ৰাজহুৱাভাৱে তেখেতৰ উক্তিটো উইড্ৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু কাৰণ য'ত 6 শিডিউল চলি আছে তাৰ আধাৰটোৱে হৈছে বিটিআৰ গঠনৰ মূল আধাৰ বা বিটিচি গঠন, বিটিচি 6 শিডিউলত অন্তৰ্ভুক্ত হোৱাৰ মূল বেছটোৱে হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক। তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ গোটেইখিনি ভূমিক সামৰিয়ে বিটিচি গঠন কৰা হৈছে আৰু আজি বিটিআৰ চুক্তি হৈছে 2020 চনত। গতিকে সেইটোক যদি ডাইলুট কৰিবলৈ হয় তেতিয়াহ'লে কি হ'ব, তাৰ মানুহখিনি আকৌ জাঙুৰ খাই উঠিব, আকৌ পৃথকতাবাদী ধ্যান ধাৰণাৰ ফালে তেওঁলোকে গতি কৰিব। গতিকে তেওঁলোক দীঘলীয়া ব্লাডশ্বেডৰ পিছত, দীঘলীয়া সংগ্ৰামৰ পিছত বহু মানুহ, বহু যুৱক যুৱতী, বৃদ্ধা বনিতা শ্বহীদ বৰণ কৰাৰ পিছত আজি বড়োভূমিত যি শান্তি বিৰাজ কৰিছে, সেই শান্তি আকৌ অশান্তিৰ ফালে ঢাল খাব। গতিকে দিলীপ শইকীয়া ডাঙৰীয়াৰ দৰে এজন বিজ্ঞ ব্যক্তিয়ে 6 শিডিউল বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক সম্পৰ্কত মন্তব্য দিবলৈ যাওঁতে এটলিষ্ট অলপমান গমি পিটি ক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাজ্যিক সভাপতিক বৰ্জন কৰাই বিটিচি ইলেকশ্যন আহি আছে, বিটিচি ইলেকশ্যনত প্ৰভাৱ পৰিব বুলি ভাবে নেকি? বিটিচি ইলেকশ্যন কি হ'ব এইবাৰ তেওঁ যদি বৰ্জনে কৰে? নহয়, আমি আপিল কৰিছোঁ গোটেই ৰাইজক, তেখেতৰ যিটো উক্তি সেইটো উঠাই নোলোৱা পৰ্যন্ত
তেখেতক আমাৰ ৰাইজে বৰ্জন কৰিব। ইয়াৰ পৰা তাত ইলেকশ্যনত কি ইম্পেক্ট পৰে কি ইম্পেক্ট নপৰে সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ মূল কথাটো হ'ল যে 6 শিডিউলৰ যিবিলাক প্ৰভিজন আছে সেইখিনি ইনটেক্ট থাকিব লাগে। ট্ৰাইবেল বেল্ট ব্লকৰ যিখিনি প্ৰভিজন আছে সেইখিনি ইনটেক্ট থাকিব লাগে। বেছি সময় নহ'ব আপোনাৰ মোৰ অন্তিম প্ৰশ্ন হ'ব যে 18 তাৰিখে আপোনালোকৰ এক অভিৱৰ্তন আছে। অভিৱৰ্তনটোৰ মূল উদ্দেশ্য কি হ'ব আৰু কোন কোন বিশিষ্ট ব্যক্তিয়ে তাতে অংশগ্ৰহণ কৰি কি আলোচনা কৰিব? অধিৱেশনটোৰ মূল উদ্দেশ্যটোৱে হ'ল জনজাতিসকলৰ ভূমি অধিকাৰ সাব্যস্ত কৰা। ট্ৰাইবেল বেল্ট ব্লক আজিৰ তাৰিখত প্ৰটেক্টেড নহয়। দিনক দিনে তাতে মানে সুৰক্ষিত শ্ৰেণী বৃদ্ধি হৈ আছে আৰু এবৰিজিনেল ট্ৰাইবেলসকল শংকিত হৈ গৈ আছে। তো এই বিপদৰ পৰা ট্ৰাইবেল বেল্ট ব্লকখিনিক আমি কেনেকৈ প্ৰটেক্ট কৰিম? আৰু 6 শিডিউলৰ ওপৰতো আক্ৰমণ আৰম্ভ হৈ গৈছে। 6 শিডিউলৰ প্ৰভিজনবিলাকৰ ওপৰত আক্ৰমণ হৈছে। হয়তো হিডেন এজেণ্ডা আছে, এটা সময়ত হয়তো পাৰ্লামেণ্টতো 6 শিডিউলটো শিথিল কৰিবৰ কাৰণে বা ইয়াত এমেণ্ড কৰি দুৰ্বল কৰি দিবৰ কাৰণেও কিছু প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে। গতিকে আমি আগতীয়াকৈ সতৰ্ক হ'বৰ কাৰণে আৰু ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইট এক্ট 2006ও প্ৰপাৰলি ইমপ্লিমেণ্ট হোৱা নাই আজিৰ তাৰিখলৈ, যাৰ কাৰণে বনবাসী জনজাতিসকল শ্বেডুল ট্ৰাইব ফৰেষ্ট ডুৱেলাৰ সকলোৱে আজিৰ তাৰিখত লেণ্ড টাইটেল পাবলৈ সক্ষম হোৱা নাই। এই গোটেই বিষয়বিলাক সামৰি পেলাই আমি আলোচনা কৰি এটা ৰোডমেপ তৈয়াৰ কৰিম, পৰৱৰ্তী কৰ্মসূচী আমি প্ৰস্তুত কৰিম আৰু ইয়াতে আমি বিশিষ্ট বহুকেইগৰাকী ব্যক্তি আমি আমন্ত্ৰণ জনাম। চিন্তাশীল ব্যক্তি, বুদ্ধিজীৱী আৰু আইনজীৱী আমি ইয়াতে আমন্ত্ৰণ কৰিম আৰু অভিৱৰ্তনতেই খোলা মেলাকৈ আমি কেইটামান প্ৰশ্ন কৰিম চৰকাৰক যে ট্ৰাইবেল বেল্ট ব্লকটো প্ৰকৃতাৰ্থত ৰাখিবনে ভংগ কৰি দিব, আৰু যদি ৰাখে কেনেকৈ ৰাখিব? এবৰিজিনেল ট্ৰাইবেল বা ইয়াৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ ভূমি সুৰক্ষিত কৰি ৰাখিবনে নাৰাখে? এই প্ৰশ্নবিলাক আমি চৰকাৰক কৰিম। Stay informed, stay ahead. News NE 365.